हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 5 অসম জাতীয় বিদ্যালয়ৰ অসমীয়াৰ পাৰ্ট 5 পঢ়ৰ এই চেপ্টাৰটোৰ প্ৰশ্নৰ উত্তৰ বৰ লৈ আহিছো। আজিৰ এই চেপ্টাৰটোৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিম। তোমালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু তোমালোকে প্ৰশ্নৰ উত্তৰবোৰ বহিত লিখি লবা। তেনেহলে আজিৰ ভিডিওটো আমি ষ্টাৰ্ট কৰিছো। চেপ্টাৰটোৰ নাম হল পঢ়ৰ পাৰ্ট 5। প্ৰথমতে তোমালোকৰ বুকত 1 নম্বৰ প্ৰশ্নটো দিয়া আছে, প্ৰথমে কোৱা তাৰ পিছত লিখা। তো তোমালোকক ক নম্বৰটো দিয়া আছে ৰূপম আৰু অৰুণে কি বিষয়ে আলোচনা কৰি আছিল। খ নম্বৰটো দিয়া আছে ৰূপমে অৰুণক কি প্ৰস্তাৱ দিছিল। গ নম্বৰটো দিয়া আছে ৰূপমে কিদৰে দিনটো 1 ঘণ্টা বঢ়াই লয়। এনেকৈ তোমালোকক কৰ পৰা দ্বিতীয়লৈকে প্ৰশ্নবোৰ দিয়া আছে। প্ৰথমতে মই তোমালোকক এই 1 নম্বৰ প্ৰশ্নবোৰৰ উত্তৰ দিম। 1 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছিল প্ৰথমে কোৱা তাৰ পিছত লিখা। ক নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে ৰূপম আৰু অৰুণে কি বিষয়ে আলোচনা কৰি আছিল। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। ৰূপম আৰু অৰুণে কোনে কিমান সময় পঢ়ে বা কিমান সময় পঢ়িলে সিহঁতে সুকলমে নিজৰ নিজৰ পাঠ্যক্ৰম শেষ কৰিব পাৰিব, সময়ৰ সদ্ব্যৱহাৰ কেনেদৰে কৰিব পাৰি আদি বিষয়ে আলোচনা কৰি আছিল। তো তোমালোকে এইটো উত্তৰ লিখিলে হ'ব। এতিয়া আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো। খ নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে ৰূপমে অৰুণক কি প্ৰস্তাৱ দিছিল। তো ইয়াৰ উত্তৰটো লিখিবা তোমালোকে এনেকৈ ৰূপমে অৰুণক দিনটোত 1 ঘণ্টা দীঘল কৰি লোৱাৰ প্ৰস্তাৱ দিছিল। তাৰপিছত তোমালোকক গ নম্বৰ প্ৰশ্নটো দিয়া আছে ৰূপমে কিদৰে দিনটো 1 ঘণ্টা বঢ়াই লয়। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা ৰূপমে ৰাতিপুৱা সোনকালে উঠি সূৰ্যৰ পোহৰত পৰি দিনটোত 1 ঘণ্টা বঢ়াই লয়। তাৰপিছত তোমালোকক ঘ নম্বৰ প্ৰশ্নটো দিয়া আছে অৰুণে কিদৰে শক্তিৰ অপচয় কৰিছে। তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা অৰুণে ৰাতি দেৰিলৈকে বিজুলী চাকিৰ পোহৰত পৰি শক্তিৰ অপচয় কৰিছে। তো তোমালোকে এনেকৈ লিখিলে হ'ব। আশা কৰিছোঁ এইবোৰ তোমালোকে লিখি ল'লা। এতিয়া আমি নেক্সট প্ৰশ্নবোৰ চাওঁ। 9 নম্বৰ প্ৰশ্ন তোমালোকক দিয়া আছে পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি কোনবোৰ। তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা পৰম্পৰাগত শক্তি হ'ল পেট্ৰল, ডিজেল, কয়লা আদি। এইবোৰ হ'ল পৰম্পৰাগত শক্তি। তাৰপিছত তোমালোকে তলত এনেকৈ লিখিবা অপৰম্পৰাগত শক্তি হ'ল সৌৰশক্তি, বায়ু শক্তি আৰু গোবৰ গেছ আদি। ঠিক আছে। তো ওপৰত যিবোৰ আছে পৰম্পৰাগত শক্তি এইবোৰ পেট্ৰল, ডিজেল, কয়লা আৰু অপৰম্পৰাগত শক্তি কোনবোৰ সৌৰশক্তি, বায়ু শক্তি, গোবৰ গেছ আদি। ঠিক আছে। তো আশা কৰিছোঁ তোমালোকে এই প্ৰশ্নটো লিখি ল'লা। তাৰপিছত তোমালোকক প্ৰথম নম্বৰটো দিয়া আছে ৰূপমে সিহঁতৰ কোঠাৰ মহনি মাৰিবলৈ কি কৈছিল। তো ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা যে ৰূপমে সিহঁতৰ কোঠাৰ মহনি মাৰিবলৈ ৰূপমে কোৱা কথাবোৰ যে নতুন নহয় আৰু সূৰ্যৰ পোহৰৰ সদ্ব্যৱহাৰৰ অৰ্থে আইন প্ৰণয়ন যে কৰা হৈছে সেই বিষয়ে কৈছিল। তো তোমালোকে এইটো উত্তৰ লিখিলে হ'ব। তাৰপিছত তোমালোকক দ্বিতীয় নম্বৰ প্ৰশ্নটো দিয়া আছে খেতি পথাৰত ৰাতিপুৱা কাম কৰিলে কিয় বেছি ভাগৰ নালাগে। তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা খেতি পথাৰত ৰাতিপুৱা কাম কৰিলে বেছি ভাগৰ নালাগে কাৰণ ৰাতিপুৱা সূৰ্যৰ তাপ কমকৈ গাত লাগে। ঠিক আছে। তো তোমালোকে এইখিনি উত্তৰ লিখিলে হ'ব যে ৰাতিপুৱা সূৰ্যৰ তাপ কমকৈ গাত লাগে বাবে খেতি পথাৰত ৰাতিপুৱা কাম কৰিবলৈ ভাগৰ নালাগে। ঠিক আছে। তো তোমালোকৰ দ্বিতীয় নম্বৰৰ উত্তৰ এইটো হ'ব। তো মই তোমালোকক 1ৰ কৰ পৰা দ্বিতীয়লৈকে প্ৰশ্নৰ উত্তৰবোৰ লিখি দিলোঁ। আশা কৰিছোঁ তোমালোকে এইবোৰ লিখি ল'লা। এতিয়া 2 নম্বৰত যিবোৰ প্ৰশ্ন আছে এইবোৰ আমি চাওঁ। মই তোমালোকক 1 নম্বৰৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিলোঁ। আশা কৰিছোঁ তোমালোকে লিখি ল'লা। তাৰপিছত তোমালোকক 2 নম্বৰ প্ৰশ্নটো দিয়া আছে মানুহজন। তো ইয়াতে কি লিখিছে মানুহবোৰ, ৰাম তাৰপিছত কি লিখিছে ৰামহঁত। তো তই ইয়াতে কি হ'ব তুমি, ইয়াতে কি হ'ব মই, ইয়াতে কি হ'ব আপুনি, ইয়াতে কি হ'ব সি, ইয়াতে কি হ'ব এনেকৈ তোমালোকক লিখিব কৈছে। এতিয়া আমি 2 নম্বৰৰ যিবোৰ প্ৰশ্ন আছে এইবোৰৰ উত্তৰ চাওঁ। 2 নম্বৰত তোমালোকক প্ৰশ্ন দিয়া আছে বুজা আৰু লিখা। তো প্ৰথমটো দিয়া আছে মানুহজন। তো ইয়াৰ উত্তৰটো হ'ব মানুহবোৰ। তাৰপিছত দিয়া আছে ৰাম। তো এইটো উত্তৰ কি হ'ব ৰামহঁত। এই দুটা তোমালোকৰ বুকত দিয়া আছিল।
তাৰ পিছত দিয়া আছে তোমালোকক তই, তইটো কি হ'ব তহঁত হ'ব, কি হ'ব তহঁত। তাৰ পিছত দিয়া আছে তুমি, এইটো কি হ'ব তোমাৰ লগ হ'ব। তাৰ পিছত দিয়া আছে মই, এইটো কি হ'ব আমি হ'ব, ঠিক আছে। তাৰ পিছত তোমালোকক দিয়া আছে আপুনি, এইটো কি হ'ব আপোনালোক হ'ব। তাৰ পিছত দিয়া আছে সি, এইটো কি হ'ব সিহঁত হ'ব। তাৰ পিছত দিয়া আছে তাই, এইটো কি হ'ব সিহঁত লিখিব পাৰা বা তোমালোকে তাইহঁত লিখিব পাৰা, ঠিক আছে। যিকোনো এটা লিখিবা, হয়তো সিহঁত লিখিবা নহ'লে তাইহঁত লিখিবা, ঠিক আছে। তো মই তোমালোকক 2 নম্বৰ প্ৰশ্নবোৰৰ উত্তৰ দিলোঁ। এতিয়া 3 নম্বৰ যিবোৰ প্ৰশ্ন আছে এইবোৰ আমি চাওঁ। 3 নম্বৰতো তোমালোকক দিয়া আছে বুজা আৰু লিখা, ঠিক আছে। তো ইয়াৰ তোমালোকক প্ৰথমটো দিয়া আছে পাৰ, ঠিক আছে। তো কি লিখিবা যে আমাৰ ঘৰত পাৰ চৰাইৰ বাহ আছে। তাৰ পিছতো দিয়া আছে পাৰ, তো এইটো কি হ'ব এইটো নদীৰ কাষ বুজাইছে। তো ইয়াৰ উত্তৰটো কি হ'ব নদীৰ পাৰৰ কাষত যাব নালাগে, ঠিক আছে। তো তোমালোকৰ সুবিধাৰ্থে মই এইবোৰ লিখি দিছোঁ, ঠিক আছে। বেলেগৰ ভিতৰৰ পৰা তোমালোকে নিলিখিলেও হয়। তাৰ পিছতো দিয়া আছে কাছ, তো এইটো কি বুজাইছে প্ৰাণী বুজাইছে। তো কি হ'ব যে কাছ এবিধ জলজ প্ৰাণী। যদি তোমালোকে এই ভিতৰত যিবোৰ লিখি দিছোঁ মই চৰাই দাঁতি প্ৰাণী এইবোৰ তোমালোকে নিলিখিলেও হয়, ঠিক আছে। মই তোমালোকক বুজাৰ কাৰণে লিখি দিছোঁ। তাৰ পিছত কাছ দিয়া আছে, তো এই কাছ মানে কি বুজাইছে স্বচ্ছ বুজাইছে। মই তোমালোকক বুজাৰ কাৰণে লিখি দিছোঁ। তো ইয়াৰ উত্তৰটো কি হ'ব কাছৰ পাত্ৰত আমি খোৱা বস্তু থওঁ। তাৰ পিছত তোমালোকক দিয়া আছে কত, ঠিক আছে। তো ইয়াতে মই লিখি দিয়া নাই, তো কি হ'ব যে তাজমহল কত অৱস্থিত, ঠিক আছে। তো এইটো লিখিলে হ'ব। তাৰ পিছত দিয়া আছে কত, তো ইয়াৰ উত্তৰটো কি হ'ব আজি বিদ্যালয়ত কত যে কাম আছে। তাৰ পিছত দিয়া আছে যত, তো ইয়াৰ উত্তৰটো কি লিখিবা যতে ততে থু টিকাৰ পেলাব নালাগে। তাৰ পাছত দিয়া আছে যত, তো ইয়াৰ উত্তৰটো কি হ'ব যত সামগ্ৰীৰে দোকানখন তাৰ ভৰি আছে। তো মই তোমালোকক 1, 2 আৰু 3 গোটেইখিনি প্ৰশ্নৰ উত্তৰ দি দিলোঁ আৰু তোমালোকৰ বুকত প্ৰশ্ন নাই। আশা কৰিছোঁ তোমালোকে আজি ভিডিঅ'টো ভাল পালা আৰু তোমালোকে এইবোৰ লিখি ল'লা। তো মই আকৌ এবাৰ কৈছোঁ এই যিবোৰ মই ব্ৰেকেটৰ ভিতৰত লিখিছোঁ এইবোৰ তোমালোকে নিলিখিলেও হ'ব, ঠিক আছে। তো তোমালোকে বাকীবোৰ কিন্তু লিখিব লাগিব। যদি ভিডিঅ'টো ভাল পালা তোমালোকে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহ'লে আজিৰ ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছোঁ।